মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' চাই অধিক কিবা জানিবলগীয়া থাকিলে বা কিবা ৰৈ গ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তোমালোকে তাৰ জৰিয়তে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 7 দশম শ্ৰেণীৰ উচ্চ গণিত, অধ্যায় 7 ত্ৰিকোণমিতি পাঠটিৰ পৰা 2019 HSLC এক্সামত 4টা প্ৰশ্ন আহিছিল। প্ৰশ্ন নং 1 জি, প্ৰশ্ন নং 15, প্ৰশ্ন নং 18 আৰু প্ৰশ্ন নং 22। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 1 জি। cos 120 ডিগ্ৰীৰ মান হ'ব 1/2 -1/2 √3/2 -√3। আমি শুদ্ধ অপশ্যনটোৰ আনসাৰ পাতিব লাগে। মাৰ্ক আছে 1, অপশ্যনেল প্ৰশ্ন। আমি cos 120 ডিগ্ৰী, cos 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী, cos 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী হ'লে কি হ'ব? 90 ডিগ্ৰী বা 270 ডিগ্ৰীৰ লগত প্লাছ মাইনাছ হৈ থাকিলে কি হৈ যায়? চাইন হৈ যায়। আৰু দ্বিতীয় চকত কছৰ অনুপাতটোৰ মান ঋণাত্মক হয়, চাইন 30 ডিগ্ৰী। চাইন 30 ডিগ্ৰীৰ মান কিমান? 1/2 -1/2, অৰ্থাৎ আমাৰ 2 নম্বৰৰ অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। আমি শুদ্ধ অপশ্যনটো পাতিলেই হ'ব, এইখিনি আমি কৰি দেখুৱাব নালাগে। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2019 HSLC এক্সামৰ প্ৰশ্ন নং 15। দেখুওৱা যে sin স্কুৱেৰ π/3 প্লাছ sin স্কুৱেৰ 2π/3 প্লাছ sin স্কুৱেৰ 5π/3 প্লাছ sin স্কুৱেৰ 8π/3 = 3। আমি এইটো প্ৰমাণ কৰিব লাগে। এই প্ৰশ্নটো তোমালোকৰ কিতাপত 270 পেজৰ 7.1 অনুশীলনীৰ 4 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে। গতিকে আমি এইটো বা পক্ষটো পাতি ল'লোঁ। sin স্কুৱেৰ π/3 এইটো ঠিকেই আছে, মানে 60 ডিগ্ৰী হয়। sin স্কুৱেৰ 3π - π, 2π ঠাইত 3π - π/3 পাতিলোঁ, একেই হ'ল। এইটো 5π আছে, 6π - π/3 হোল স্কুৱেৰ, এইটো 9π - π/3 পাতিলোঁ। এইখিনি পাতি লোৱাৰ পিছত চোৱা কি হয়। এইখিনি 3π/3 মানে কিমান? পাই হৈ যাব, π - π/3 হোল স্কুৱেৰ। sin 2π - π/3, এইটো 6π/3, 2π হৈ যাব। এইটো 9π/3, 3π - π/3 পালোঁ। এতিয়া sin π - 1 মানে 180 ডিগ্ৰী - 60 ডিগ্ৰী কি হ'ব? দ্বিতীয় চুকত পৰিছে, দ্বিতীয় চুকত চাইনৰ মানটো প্লাছেই থাকে, চাইনেই থাকে। এইটো 360 ডিগ্ৰী - 60 ডিগ্ৰী, তাৰমানে এইটো কি চতুৰ্থ চুকত হ'ব? মাইনাছ হৈ যাব, হোল স্কুৱেৰ। মাইনাছৰ ওপৰত স্কুৱেৰ আছে, গতিকে ইয়াত প্লাছ হৈ গ'ল। এইটো চাইন 3π মানে কিমান? 540 ডিগ্ৰী, 540 ডিগ্ৰী মানে -π/3। এইটো দ্বিতীয় চুকত পৰিছে, গতিকে ইয়াৰ মানটো কি হ'ব? প্লাছত হ'ব, গতিকে চাইন π/3 হ'ব। এতিয়া হোল স্কুৱেৰ আছে। এতিয়া sin স্কুৱেৰ π/3, sin স্কুৱেৰ π/3 মাইনাছৰ ওপৰত স্কুৱেৰ, এইটো প্লাছ হৈ যাব, আটাইকেইটা প্লাছ হ'ল। এতিয়া 4টা sin স্কুৱেৰ π/3। এতিয়া sin স্কুৱেৰ π/3 মান কিমান? মানে sin স্কুৱেৰ 60 ডিগ্ৰীৰ মান √3/2 হোল স্কুৱেৰ। ৰুট ওপৰত স্কুৱেৰ থাকিলে ৰুট উঠি যায়, আৰু 2 স্কুৱেৰ মানে 4, 4 4 গুচি গ'ল, 3 হ'ল, সমান সুপক্ষ প্ৰমাণিত হ'ল। এইটো মই বিকল্পভাৱে সমাধান কৰিছোঁ। যিসকলৰ মানে পাইৰে তুলনা কৰোঁতে অংকটোত পাক লাগে, তেওঁলোকৰ কাৰণে এইটো সুবিধা হ'ব। সেইকাৰণে মই পাইটোক কি কৰিছোঁ? কোণৰ মাপত পৰিণত কৰিছোঁ। π/3 মানে 180 ডিগ্ৰী/3, 60 ডিগ্ৰী। এইটো কি হ'ব? 18 দুগুণে 360 ডিগ্ৰী/3, 120 ডিগ্ৰী। এইটো হ'ল কিমান? sin 5π মানে 5π মানে কিমান হ'ব? 90 ডিগ্ৰী। 5 × 180, 900/3 মানে 300 ডিগ্ৰী। 8π 1440 ডিগ্ৰী। 8 পূৰণ 81 কিমান হ'ব? 1440 ডিগ্ৰী/3। 3ৰে 14, 3 4 গুণে 12, 2 থাকে 24, 3 8 গুণে 24, 0 0 বাৰ 480 ডিগ্ৰী হ'ল। এতিয়া চোৱা sin স্কুৱেৰ 60 ডিগ্ৰী, এইটো একেই আছে। এইটো sin স্কুৱেৰ 180 ডিগ্ৰী - 60 ডিগ্ৰী পাতিব পাৰোঁ। এইটো sin 360 - 60 পাতিব পাৰি। 300 ঠাইত 480, ঠাইত 540 - 60 পাতিব পাৰোঁ। এইটো দ্বিতীয় চুকত আছে, চাইনটো ধনাত্মকেই হ'ব।
এইটো তৃতীয় চতুৰ্থ চুকত আছে, গতিকে সাইনৰ মানটো ঋণাত্মক হ'ব। এইটো আকৌ দ্বিতীয় চুকত আছে, সাইনৰ মানটো ধনাত্মক হ'ব। মাইনাছৰ ওপৰত স্কুৱেৰ আছে, গতিকে প্লাছ হৈ গ'ল। 4 ইনটু সাইন স্কুৱেৰ 60 ডিগ্ৰী, 4 ইনটু সাইন স্কুৱেৰ 60 ডিগ্ৰীৰ মান, সাইন 60 ডিগ্ৰীৰ মান √3/2, স্কুৱেৰ আছে কাৰণে হোল স্কুৱেৰ। এইটো 4 ইনটু 3/4 ইজ ইকুৱেল টু 3 সমান সুপক্ষ প্ৰমাণিত হ'ল। তোমালোকে এনেকৈ বা এনেকৈ যিকোনো ধৰণে এইটো সমাধান কৰিলে এই প্ৰশ্নটোত থকা সম্পূৰ্ণ 3 নম্বৰ তোমালোকে পাই যাবা। এইটো প্ৰশ্ন 3 মাৰ্কৰ প্ৰশ্ন। এতিয়া আমাৰ সন্মুখত আছে 2019 HSLC এক্সামৰ প্ৰশ্ন নং 18। দেখুওৱা যে cos 20 ডিগ্ৰী, cos 40 ডিগ্ৰী, cos 60 ডিগ্ৰী, cos 80 ডিগ্ৰী ইজ ইকুৱেল টু 1/16। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 285 পেজৰ উদাহৰণ 10 যিটো সেইটোৱে আমাৰ ইয়াত পোনপটীয়াকৈ আহিছে। এতিয়া আমি বাওঁপক্ষটো পাতি ল'লোঁ। cos 20, cos 40, cos 60, cos 80 ডিগ্ৰী। cos 60 ডিগ্ৰীৰ মান 1/2 পাতি দিলোঁ। তাৰপিছত আমি 1/2টো আগত লৈ আহিলোঁ, cos 40 আৰু cos 80 ডিগ্ৰী আমি লিখিলোঁ। এতিয়া আমি ইয়াৰ লগত 2 এটা পূৰণ কৰি দিলোঁ এইখিনিৰ লগত, তেতিয়াহ'লে 1/4 হ'ব ইয়াত, কাৰণ 2 দি 4 2 বাৰ। আৰু এইটো 2 cos থিটা, 2 cos a প্লাছ cos b ইজ ইকুৱেল টু কি পাইছিলোঁ, cos a প্লাছ b প্লাছ cos a মাইনাছ b। তাৰমানে 40 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী, 40 ডিগ্ৰী মাইনাছ 80 ডিগ্ৰী। এতিয়া আমি ইয়াৰ পৰা কি পাওঁ, cos এইখিনি একেই আছে, এইখিনি 40 আৰু 80 120 ডিগ্ৰী, আৰু cos মাইনাছ থিটা হ'লে cos মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা হয়, cos 40 ডিগ্ৰী। এইটোক আমি কি কৰিবলৈ পাৰি, 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী পাতিব পাৰি। 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰীৰ পৰা কি আহে, cos 60 ডিগ্ৰী। বাকীখিনি একেধৰণে আহি আছে, cos 60 ডিগ্ৰী মাইনাছ cos 60 ডিগ্ৰী হয়নে, প্লাছ cos 40 ডিগ্ৰী। এতিয়া মাইনাছ cos 60 ডিগ্ৰী কিয় হৈছে, এইটো দ্বিতীয় চুকত পৰিছে, গতিকে দ্বিতীয় চুকত cosৰ অনুপাতটো মাইনাছ হয়, গতিকে ঋণাত্মক হৈছে। cos 60 ডিগ্ৰীৰ মান 1/2 মাইনাছ 1/2 প্লাছ cos 40 ডিগ্ৰী। এতিয়া এইখিনিৰ লগত এইখিনি পূৰণ কৰি দিলে 1/8 cos 20 ডিগ্ৰী মাইনাছ, আৰু এইটোৱে পূৰণ হৈ 1/4 cos 20 cos 40। এতিয়া আমি ইয়াতো এটা 2 পূৰণ কৰিলোঁ, সেইকাৰণে ইয়াত 1/8 হৈ গ'ল, cos 2 cos 20 ডিগ্ৰী cos 40 ডিগ্ৰী। এইটোৰ নিচিনা আমি ইয়াতো সূত্ৰটো প্ৰয়োগ কৰিলে এইটো কি, cos 2 cos a cos b ইজ ইকুৱেল টু cos a প্লাছ b প্লাছ cos a মাইনাছ b। আমাৰ সেইটো আৰ্হিত গ'ল, সেই আৰ্হিটোত আমি ব্যৱহাৰ কৰিলে 20 আৰু 40 কি হয়, 160 ডিগ্ৰী, 20 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী 1/8 cos 60 ডিগ্ৰী, আৰু এইটো cos 20 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী cos মাইনাছ 20 ডিগ্ৰী 1/8 গৈ পূৰণ হৈছে। গতিকে আমি ইয়াৰ পৰা কি পাওঁ, এইটো আহি গ'ল, এইটো 1/8 cos 60 ডিগ্ৰীৰ মান 1/2, আৰু এইটো মাইনাছ cos থিটা, cos মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা, গতিকে cos 20 ডিগ্ৰী। এইটো ঋণ 1/8 cos 20 ডিগ্ৰী জমা 1/8 cos 20 ডিগ্ৰী, এইটো আৰু এইটো গুচি গ'ল, 1/8 ইনটু 1/2 ইজ ইকুৱেল টু 1/16 সুপক্ষ প্ৰমাণিত হ'ল। আমি এই সমস্যাটো এনেদৰে সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে 2019 HSLC এক্সামৰ প্ৰশ্ন নং 22। প্ৰমাণ কৰা যে tan 3 থিটা মাইনাছ tan 2 থিটা মাইনাছ tan থিটা ইজ ইকুৱেল টু tan 3 থিটা tan 2 থিটা tan থিটা। মাৰ্ক আছে 3। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 298 পেজৰ 7.3 অনুশীলনীৰ 2 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে। এইটোৱে আমি অতি সহজতে সমাধান কৰিব পাৰোঁ। আমি পাওঁ বা আমি জানো tan 3 থিটা ইজ ইকুৱেল টু tan 2 থিটা প্লাছ থিটা লিখিব পাৰি, মানে 3 থিটা হয়। এতিয়া tan a প্লাছ b সূত্ৰ খটাই দিলে tan a প্লাছ tan b 1 মাইনাছ tan a tan b, a হৈছে 2 থিটা, b হৈছে থিটা, গতিকে এই হিচাপে আমি ভাঙি দিলোঁ। এতিয়া এইখিনি আমি বাওঁফালে লৈ গৈ tan 3 থিটা ইনটু 1 মাইনাছ tan 2 থিটা tan থিটা ইজ ইকুৱেল টু এইখিনি আমাৰ সুপক্ষত ৰৈ গ'ল। এতিয়া এইটোৰে ইয়াক পূৰণ কৰা tan 3 থিটা ইনটু 1 tan 3 থিটা হৈছে tan 3 থিটা ইনটু tan 2 থিটা ইনটু tan থিটা ইজ ইকুৱেল টু tan 2 থিটা tan থিটা। এতিয়া tan 3 থিটা এইটো বাওঁফালে আনিলে মাইনাছ tan 2 থিটা, এইটো বাওঁফালে আনিলে মাইনাছ tan থিটা, এইটো মাইনাছ আছে ওপৰলৈ আনিলে প্লাছ ইজ ইকুৱেল টু tan 3 থিটা tan 2 থিটা tan থিটা। আমাৰ যিটো প্ৰমাণ কৰিব দিছিল প্ৰমাণিত হৈ গ'ল। এই সমস্যাটো আমি এনেদৰে সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোত থকা সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে ইয়াৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা